নমস্কাৰ জব আপডেটৰ নতুন ভিডিও এটা স্বাগতম জনালো আজিৰ যিখিনি লেটেষ্ট ভ্যাকেন্সি আছে তাৰে ডিটেইলছটো দিম ভিডিওটো সম্পূৰ্ণ চাব এক নম্বৰ ভ্যাকেন্সিটো ৰেপুটেড সিকিউৰিটি কোম্পানীৰ পৰা আহিছে পোষ্ট আছে মাৰ্কেটিং মেনেজাৰ লোকেশন হ'ব গুৱাহাটী অপাৰেশন এৰিয়া হ'ব অল আসাম মেল ক্যান্ডিডেট গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু লগতে 15 ইয়াৰ্ছৰ প্ৰুভেন এক্সপেৰিয়েন্স লাগিব আৰু কোনকিটা সেক্টৰত আপোনালোকৰ এক্সপেৰিয়েন্স লাগিব হেতু ইয়াতে দিয়া আছে সেক্টৰ বিলাক চাই লব আৰু আপোনালোকৰ এইটো পোষ্টত মাষ্ট বি উইলিং টু ট্ৰেভেল এক্সটেন্সিভলি ট্ৰেভেল কৰিব লাগিব এজ লিমিট দিয়া আছে 45 ৰ পৰা 54 ৰ ভিতৰত এপ্লাই কৰিব পাৰে এপ্লাই কৰিব কাৰণে ইয়াতে যেটো মেইল আইডি দিয়া আছে ইয়াতে বায়োডাটা সেন্ড কৰি দিব দুই নম্বৰটো ডায়াগনস্টিক সেন্টাৰ গুৱাহাটীৰ পৰা আহিছে এক নম্বৰ পোষ্ট হৈছে ৰিসেপশনিষ্ট স্মাৰ্ট হ'ব লাগিব আৰু ফ্লুয়েন্ট হ'ব লাগিব ইংলিশ আসামিজ হিন্দী লগতে এক্সপেৰিয়েন্স লাগিব ডায়াগনস্টিক সেন্টাৰত কাম কৰা দুই নম্বৰটো প্লেবটমিষ্ট উইথ টু হুইলাৰ সেন্টাৰ হোম ব্লাড কালেকশনৰ কাৰণে তিনি নম্বৰটো নাৰ্স এএনএম পাস কৰা হ'ব লাগিব চাৰি নম্বৰটো ল্যাবৰেটৰী টেকনিশিয়ান এক্সপেৰিয়েন্স লাগিব 5 বছৰ এপ্লাই কৰিব কাৰণে হোৱাটছআপত বায়োডাটা সেন্ড কৰি দিব এটো হোৱাটছআপ নম্বৰ দিয়া আছে তিনি নম্বৰটো গুৰু নানক সিনিয়ৰ সেকেন্ডাৰী স্কুল ডক্টৰ বিকে কাকতি ৰোড গুৱাহাটীৰ পৰা আহিছে ওয়াক ইন ইন্টাৰভিউ হ'ব 10 তাৰিখে ফ্ৰাইডে টাইম দিয়া আছে 11 বজাত পোষ্ট বিলাক আছে এক নম্বৰটো কম্পিউটাৰ সায়েন্স ক্লাস 5 6 7 ক পঢ়াব লাগিব দুই নম্বৰটো ম্যাথছ আৰু এডভান্স ম্যাথছৰ কাৰণে ক্লাস 9 10 পঢ়াব লাগিব তিনি নম্বৰটো কেমিষ্ট্ৰি কাৰণে ফৰ ক্লাसेছ 8 to 12 qualification post graduate in the relevant subject চাৰি নম্বৰটো ভ্যাকেন্সি জংগল সিটি কাজিৰঙা ৰিসেপশনিষ্টৰ পোষ্ট হয় এটো এপ্লাই কৰিব কাৰণে ইয়াতে মেইল আইডি এটা দিয়া আছে আৰু হোৱাটছআপ নম্বৰ দিয়া আছে ইয়াতে বায়োডাটা সেন্ড কৰিব আৰু কোৱালিফিকেশন ইয়াতে ডিগ্ৰী পাস কৰিলে এপ্লাই কৰিব পাৰে ইয়াত কোনো এক্সপেৰিয়েন্সৰ কথা উল্লেখ নাই যেহেতু ফ্ৰেছাৰ এপ্লাই কৰিব পাৰে পাঁচ নম্বৰটো আপোনালোকৰ এক্সপেৰিয়েন্স সেলস এক্সিকিউটিভ বয়জ আৰু গাৰ্লছৰ কাৰণে কনস্ট্ৰাকচন মেচিনাৰী সেগমেন্টত আৰু এক্সপেৰিয়েন্স একাউন্টেন্টৰ পোষ্ট আছে আপোনালোকৰ ফ্লুয়েন্সি হ'ব লাগিব আসামিজ হিন্দী আৰু ইংলিশ ইয়াত যেটো মেইল আইডি দিয়া আছে ইয়াতে বায়োডাটা সেন্ড কৰি দিব কন্টাক্ট নম্বৰ এটা দিয়া আছে ইয়াতে কিবা কনফিউজন থাকিলে কল কৰি ল'ব ছয় নম্বৰটো এইচআৰ আৰু এডমিনৰ পোষ্ট হয় এইটো পোষ্টৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশন মাস্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব হিউম্যান ৰিসোৰ্সত বা বিজনেস এডমিনিষ্ট্ৰেচন অৰ এ ৰিলেটেড ফিল্ড আৰু লগতে 3 বছৰ এক্সপেৰিয়েন্স লাগিব কাম কৰা এপ্লাই কৰিব কাৰণে ইয়াতে মেইল আইডি দিয়া আছে এটোত বায়োডাটা সেন্ড কৰিব এপ্লাই কৰা যেটো লাষ্ট ডেট হেতু 20 অক্টোবৰ 7 নম্বৰ ভ্যাকেন্সিটো প্ৰজেক্ট এটাৰ কাৰণে আহিছে লোকেশন হ'ব গুৱাহাটী প্ৰজেক্ট কোঅৰ্ডিনেটৰ ফিল্ড ওয়াৰ্কাৰ প্ৰিফাৰেবল ফিমেল ক্যান্ডিডেট যিসকল ফিমেল ক্যান্ডিডেট তেওঁলোকে এপ্লাই কৰি চাব পাৰে ইয়াত তেওঁলোকক ইন্টাৰভিউৰ কাৰণে মাতিব ইয়াত কোৱালিফিকেশনৰ কথা দিয়া নাই গটিকে আপোনালোকৰ যদি গ্ৰেজুৱেচন কৰা আছে এপ্লাই কৰিব পাৰে আৰু ইয়াত কোনো এক্সপেৰিয়েন্সৰ কথা উল্লেখ কৰা নাই গটিকে ফ্ৰেছাৰ এপ্লাই কৰি চাব পাৰে ইন্টাৰভিউ হ'ব আপোনালোকৰ অক্টোবৰ 12 তাৰিখে 8 নম্বৰটো ৰেপুটেড কোচিং ইনষ্টিটিউটৰ পৰা আহিছে সিভিল ইঞ্জিনিয়াৰিং ফেকাল্টি ভ্যাকেন্সি এইচআৰ কন্টেন্ট অপাৰেশন মেনেজাৰ আৰু গ্ৰাফিক সোশ্যাল মিডিয়া মেনেজাৰ এক্সপেৰিয়েন্স ক্যান্ডিডেট প্ৰিফাৰ্ড যদি এক্সপেৰিয়েন্স আছে প্ৰিফাৰেন্স পাব এক্সপেৰিয়েন্স নাথাকিলে এপ্লাই কৰিব পাৰে ফ্ৰেছাৰ সকলে এপ্লাই কৰিব পাৰে বায়োডাটাখন মেইল কৰি দিব ইয়াতে আৰু কন্টাক্ট নম্বৰো দিয়া আছে ইয়াতে কিবা থাকিলে কল কৰি ল'ব 9 নম্বৰটো বেংক কালেকশন এণ্ড ৰিকভাৰী এজেন্সি সুপাৰভাইজাৰ টেলিকলাৰ আৰু ইএমআই কালেক্টৰৰ ভ্যাকেন্সি আছে এক্সপেৰিয়েন্স মাষ্ট আপোনালোকৰ ফ্ৰেছাৰ ইয়াত এপ্লাই নকৰিব দুটা কন্টাক্ট নম্বৰ দিয়া আছে ইয়াতে যোগাযোগ কৰিব মই যিমানখিনি ভ্যাকেন্সি দেখাইছো ইয়াতে গুটেবোৰ ফ্ৰী হয় ইয়াত কোনো এপ্লিকেশন ফিজ দিব নালাগে 10 নম্বৰটো আপোনালোকৰ এডমিন কোঅৰ্ডিনেটৰ ভ্যাকেন্সি 3টা পোষ্ট আছে আৰু ক্যান্ডিডেট শুড হেভ সাউন্ড নলেজ অফ কম্পিউটাৰ ৰিডিং ৰাইটিং ফ্লুয়েন্সি ইন ইংলিশ এজ বিলো 35 হ'ব লাগিব দুই নম্বৰটো হৈছে সুপাৰভাইজাৰ ফৰ এ ৰেপুটেড অৰ্গানাইজেচন এট খানাপাৰা আপোনালোকৰ বায়োডাটাখন মেইল কৰি দিব ইয়াতে আৰু কন্টাক্ট নম্বৰ দিয়া আছে ইয়াতো কন্টাক্ট কৰি এবাৰ খুদি চাব পাৰে 11 নম্বৰটো মাৰ্কেটিং এক্সিকিউটিভৰ ভ্যাকেন্সি ফৰ এ ৰেপুটেড মেনুফেকচাৰিং কোম্পানী এজ লিমিট দিয়া আছে 35 ৰ পৰা 50 ৰ ভিতৰত হ'ব লাগিব কোৱালিফিকেশন কেৱল মেট্ৰিক পাস কৰিলে এপ্লাই কৰিব পাৰে কন্টাক্ট আৰু হোৱাটছআপ নম্বৰ দিয়া আছে এই নম্বৰটো যোগাযোগ কৰিব যদি এপ্লাই কৰিব বিচাৰে মই আকৌ এবাৰ কৈ দিছো যে যিমানখিনি ভ্যাকেন্সি ডিটেইলছ দিলো গুটেখিনি ফ্ৰী হয় ইয়াত কোনো এপ্লিকেশন ফিজ দিব নালাগে কোনোবা যদি এপ্লিকেশন ফিজ খুজে তেতিয়ালে হেতু জব এপ্লাই কৰিব নালাগে সো এইখিনি আছিল আজিৰ আপডেট লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ